এভৰিৱান সকলোকে স্বাগতম জনালো আমাৰ আৰু এটা নতুন ভিডিঅ'লে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যোৱা বছৰত হৈ যোৱা IBPS ক্লাৰ্ক মেইনছৰ এখন মেমৰি বেছড কুৱেশ্যন পেপাৰ। আপোনালোকে চাব পাৰিব যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। আগৰ যিবিলাক মেইনছৰ পৰীক্ষাত প্ৰশ্নসমূহ আহি গৈছে ধুনীয়াকৈ মই গোটেইখিনি ইয়াতে দেখাই দিম। গোটেইকেইটা ছাবজেক্টৰ কাৰেণ্ট এফেয়াৰ্ছ আৰু ইংলিছ, কোৱাণ্ট এণ্ড ৰিজনিং। মই নিজেও IBPS ক্লাৰ্ক ফাৰ্ষ্ট এটেম্পটত ক্ৰেক কৰিছিলোঁ। মই 3টা বেংক এক্সাম ক্ৰেক কৰা আছে, গতিকে মই আপোনালোকক কিছুমান গাইডেঞ্চ দি থাকোঁ এই চেনেলটোৰ মাধ্যমেৰে। পোনপ্ৰথমে কৈ থওঁ, যিসকল বেংক এক্সামত প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে হয়তো জানে যে IBPSৰ তৰফৰ পৰা কোনো বেংক এক্সামৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ আপুনি অফিচিয়েল পেপাৰ নাপায়। এইবিলাক যে পেপাৰ দিছে এইবিলাক মেমৰি বেছড পেপাৰ বুলি কোৱা হয়। মানে কোনোবাই কুৱেশ্যন এটেম্প কৰি আহিছে, কোনোবাই পৰীক্ষাটো দি আহিছে, কুৱেশ্যনখিনি মনত ৰাখি আহে, সেইটো হিচাপত তেওঁলোকে প্ৰশ্ন বনায়। কাৰণ বহুতবিলাক কোচিং ইনষ্টিটিউটৰ মানুহ আছে, সিহঁতে মানে নিজে পৰীক্ষা দিব যায়। তো কিয় যায় জানেনে? এই এনেকৈ কুৱেশ্যন পেপাৰবিলাক উলিয়াবৰ কাৰণে। তো তেওঁলোকৰ বাবেই আমি এই কুৱেশ্যন পেপাৰখিনি পাইছোঁ। এই কুৱেশ্যন পেপাৰখন মই আড্ডা 247ৰ পৰা লৈছোঁ। পোনপ্ৰথমে কাৰেণ্ট এফেয়াৰ্ছৰ কিছু পেপাৰখিনি আহিছে, কিন্তু কাৰেণ্ট এফেয়াৰ্ছখিনি আমি নাচাওঁ, আমি বাকীকেইটাৰ পৰা চাম। মই আপোনালোকক সকলোকে কৈছিলোঁ, তোমালোক বুলিয়ে কৈছোঁ বাৰু, মই 100 এটেম্প কৰিব দিছিলোঁ। আমাৰ মেইনছৰ যিকেইটা মই প্ৰিপেৰেশ্যনৰ গাইডেঞ্চ ভিডিঅ' দিছোঁ লাষ্ট 2-3টাত, সেইকেইটাত চাব পাৰা। 100 মান এটেম্প কৰি আহিব দিছোঁ। তো 100 এটেম্প কৰিবৰ বাবে আমি টাৰ্গেটো লৈছোঁ ধুনীয়াকৈ। তো আমি ইংলিছৰ পৰা চাওঁ আমি কিমানকেইটা প্ৰশ্ন কৰিব নিজে পাৰিম, পূৰা একদম ৰিয়েল প্ৰেক্টিকেলি দেখাম, ঠিক আছে? কোনকেইটা আমি নিজে কৰিব পাৰিম আৰু সেইটো হিচাপত আমাৰ টাৰ্গেটটো ফুলফিল হয়গৈ নে নহয়গৈ আমি সেইটো চাম। প্ৰথম এটা RC আহিলে, ঠিক আছে? তো আমি RCটো এৰি দিম। চোৱা, মই একদম ধুনীয়াকৈ দেখাই যাম। প্ৰথম আমাৰ হাতত ইংলিছৰ পেপাৰখন ধৰা আহিলে, ছেকশ্যন ৱাইজ গৈ আছে। ইংলিছৰখন চালোঁ, প্ৰথম এটা ৰিডিং কম্প্ৰেহেনশ্যন আহিছে। আমি কি কৰিম? স্কিপ মাৰিম। তো যিকেইটা আহিছে স্কিপ কৰি স্কিপ মাৰিলোঁ। তাৰপিছত কি আহিছে? ইন দ্য কুৱেশ্যন গিভেন বিল' চেণ্টেন্স ইজ ডিভাইডেড ইনটু ছেভাৰেল পাৰ্টছ, চিলেক্ট দ্য মোষ্ট এপ্ৰপ্ৰিয়েট ছিকুৱেঞ্চ টু এৰেঞ্জ দ্য পাৰ্ট ইনটু এ গ্ৰামেটিকেলি কাৰেক্ট। তো গ্ৰামেটিকেলি এটা কাৰেক্ট চেণ্টেন্স বনাব লাগে। তো এইটো আমি ফাৰ্ষ্ট কৰিম, ঠিক আছে? এইটোত পাম আমি 1 নম্বৰ। নেক্সট তাৰ পিছৰটো কৰিম ছেম। এইটোত পালোঁ 1 নম্বৰ, 2 নম্বৰ হ'ল। এইটোত পালোঁ ধৰা 1 নম্বৰ, 3 নম্বৰ হ'ল, 4 নম্বৰ হ'ল, ঠিক আছে? 4 নম্বৰ হ'ল। তাৰপিছত এৰৰ ফাইণ্ড কৰিব লাগে। কেইটা আহিছে? 61, 62, 2টা, 3টা, 4টা, 5টা, 6টা, 7টা আহিছে। 7টাৰ পৰা ধৰক 5টাও কৰিব পাৰিলোঁ। আগতে আমি 4টা কৰি আহিছিলোঁ। কেইটা হ'ল? 9টা, ঠিক আছে? তাৰপিছত কৈছে আকৌ এটা RC আহি গ'ল, স্কিপ মাৰি দিম, ঠিক আছে? তাৰপিছত হুইচ অফ দ্য ফলোয়িং বেষ্ট ৰিফ্লেক্ট দ্য চিগনেল গ্ৰীড ইন গেৰেজ। তো এইটো স্কিপ মাৰা। আইডেণ্টিফাই দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট বেছড অন দ্য পেছেজ। তো এইটো স্কিপ মাৰা। তাৰপিছত ৰিড দ্য ইনফৰমেশ্যন এণ্ড এনচাৰ দ্য গিভেন কুৱেশ্যন। এইটো এটা ইনফৰমেশ্যন দিছে। তাৰপিছত ইনফাৰ্ড এবাউট জন, এইটো কৰিব পাৰিম আমি, ঠিক আছে? তো এইটো 1, আগতে 9 কৰি আহিছিলোঁ, 9 × 1 = 10 পালোঁ। তাৰপিছত আকৌ এটা পেছেজ আছে, তাৰ পৰা ইনফাৰেঞ্চ বেছ, ঠিক আছে? আমি ইয়াৰ পৰা এটাই কৰিব পালোঁ। এতিয়ালৈকে আমি 10 নম্বৰ কৰিব পাৰিছোঁ। তাৰপিছত ৰিড দ্য পেছেজ, ইয়াতে কিছুমান বল্ড কুৱেশ্যনো দিয়া আছে। তো এইকেইটা আমি ভালকৈ কৰিব পাৰিম এইকেইটা চালে। ইয়াতে কেইটা প্ৰশ্ন আছে? 4টা, 5টা, 6টা প্ৰশ্ন আছে। আগতে আমি কিমান কৰিছিলোঁ? 11। এই 6টাৰ পৰা আৰু 5টা কৰিব পাৰিলোঁ, আমাৰ হ'ল 16, ঠিক আছে? আৰু এটা পেছেজ আহিছে এনেকুৱাকৈ, ইয়াতে এনেকুৱা ৰিপ্লেচমেণ্ট বা, ঠিক আছে? এইকেইটা ৰিপ্লেচ কৰিব লাগে, ভোকেবৰ কুৱেশ্যন, ঠিক আছে? কেইটা আছে? 1, 2, 3, 4, 5, 6, 6টা আছে। 6টাৰ ভিতৰত যদি 4টাও কৰিব পাৰোঁ, আগতে আছিলে 16, মানে 20 নম্বৰ হয়নে? আগতে 16 আছিলে নে চাওঁ? য়েছ, 16। তো 20 নম্বৰ হ'ল। তাৰপিছত ইন দ্য ফলোয়িং কুৱেশ্যনছ এ চেণ্টেন্স ইজ প্ৰেজেণ্টেড উইথ এ ব্লেংক, চিলেক্ট দ্য মোষ্ট এপ্ৰপ্ৰিয়েট ৱৰ্ড টু ফিল দ্য ব্লেংক। তো এই ব্লেংকত কি ৱৰ্ড আহিব, ঠিক আছে? গ্ৰামেটিকেলি কাৰেক্ট ৱৰ্ড লাগে। তো কেইটা কুৱেশ্যন আহিছে? 1, 2টা আহিছে। তো 2টাৰ ভিতৰত যদি এটাও কৰিব পাৰোঁ, 20, টোটেল 21 হ'ল ইংলিছত, ঠিক আছে? তাৰপিছত ইন দ্য পেৰেগ্ৰাফ বিল' ছাম ফ্ৰেজেল ভাৰ্বছ মে বি ইনকাৰেক্টলি পজিশ্যন, কিছুমান ফ্ৰেজেল ভাৰ্ব ইনকাৰেক্টলি আছে। তো সেইবিলাক আমি চুৱেপ কৰি এটা ভাল পেৰেগ্ৰাফ বনাব লাগে। তো ইয়াত 1 নম্বৰ পাব পাৰোঁ, 21 নম্বৰ, ঠিক আছে? তাৰপিছত আমাৰ ৰিজনিং আহি গ'ল। এই 21 নম্বৰ পালোঁ।
তাৰোপৰি আমি এটা যদি ইয়াৰ RC আমি দুটা এৰি আহিছিলোঁ সেই RC দুটাৰ ভিতৰত যদি যিকোনো এটাও আমি কৰিব পাৰোঁ ধৰা 4 নম্বৰ এটাও পালোঁ তাত তো 21 4 আমি 25 নম্বৰ ইংলিছত ধুনীয়াকৈ আৰামত পাই গৈছোঁ ঠিক আছে ইংলিছত 25 মনত ৰাখিবা মিনিমামটো দেখিছোঁ ইয়াতকৈতো বেছি পাবা চবেই যদি ভালকৈ পঢ়িছা নেক্সট আমি ৰিজনিঙত যাওঁ ৰিজনিঙৰ পেপাৰখন ওলাল ধুনীয়াকৈ ইংলিছত 25 মনত ৰাখিবা ৰিজনিঙৰ পেপাৰখন ওলাল পাজল আহিলে স্কিপ মাৰিম ঠিক আছে তাৰপিছত আকৌ এটা পাজল আহিলে চ' লেটছ স্কিপ দিছ পৰীক্ষাত কেনেকৈ এটেম্প কৰিবা সেইটো মই দেখাই আছোঁ হা তাৰপিছত কি আহিলে কণ্ডিশ্যন 1 2 and 3 কণ্ডিশ্যন 4 5 তো গোটেই ৰ' ৱাইজ কুৱেশ্যন আছে এইটো আমি কৰিব পাৰিম ঠিক আছে এইটো আমি কৰিব পাৰিম 1 2 3 4 5 এইটো ধৰা কাৰেক্ট হ'ল ডাইৰেক্ট গোটেইকেইটা কাৰেক্ট হ'লে 5 নম্বৰ ডাইৰেক্ট পালোঁ তাৰপিছত ডেটা ইনচাফিচিয়েণ্ট এইটো কৰিব পাৰি ঠিক আছে এইটো কুৱেশ্যনো কৰিব পাৰি 1 2 3 4 5টা 4টা আহিছে তো আগৰ 5 এইটো 4 টোটেল 9 পালোঁ ঠিক আছে তাৰপিছত ষ্টেটমেণ্ট এনেকুৱা কুৱেশ্যন অকণমান মোৰ টান লাগে মই স্কিপ মাৰিছিলোঁ মানে এটেমে নকৰোঁ এনেকুৱা কুৱেশ্যন আহিলে তাৰপিছত আৰু এটা পাজল আহিছে পোষ্ট বেছ পাজল এইটো ইমান দেখি টান লগা নাই 8 এমপ্লয়িজ আছে মই মেইনছ লেভেলৰ কিছুমান পাজল তোমালোকক কৰাই দিম চিন্তা কৰিব নালাগে চ' আমি কি কৰিম এইটো আমি কৰিম 1 2 3 4 5 5টা প্ৰশ্ন আছে ঠিক আছে 5টা প্ৰশ্ন আমি কাৰেক্ট কৰিম কিমান হৈছিলে 9 9 পাছে আমি পাম 14 পালোঁ এতিয়ালৈকে হা ৰিজনিঙত তাৰপিছত বক্স বেছ পাজল এইটোও কৰিব পাৰিম 15 পালোঁ এইটোও কৰিব পাৰিম 16 ঠিক আছে ওপৰৰ পৰা চাই মই প্ৰশ্নখিনি কৈ আছোঁ চোৱা ইয়াত লংগিটিউড নামৰ এটা লেটাৰ আছে তাতে এইবিলাক লেটাৰবিলাক ৰিভাইজ কৰিব দিছে এইটো কৰিব পাৰি 16 নম্বৰ তাৰপিছত ষ্টেটমেণ্ট মই এইটো স্কিপ মাৰোঁ এইটো ষ্টেটমেণ্ট স্কিপ মাৰোঁ মই এইটো স্কিপ তাৰপিছত এনেকুৱা মেচিন ইনপুট আউটপুটৰ কুৱেশ্যন আহিছে এইটো তোমালোকে কৰিবই পাৰিব লাগিব ঠিক আছে এনেকুৱা কুৱেশ্যন আহিলে কৰিবই লাগিব 5টা প্ৰশ্ন আহে এইটো চবেই কৰিব পাৰিব লাগে আৰু কেনেকৈ কৰে তুমি ৰিজনিঙৰ কিছুমান কুৱেশ্যন চাই লোৱা মই লাগিলে পাৰিলে মই তোমালোকক কৰাই দিম ঠিক আছে চিন্তা কৰিব নালাগে মই লৈ আহিম লাগিলে তো 16 হৈ আছিলে কোনোবাই যদি নাজানা ইনপুট আউটপুট বা মেচিন ইনপুট এনেকৈ মাৰি দিবা ৰিজনিং পাজল চাই লোৱা এইটো কৰিবই লাগিব আগৰ 16 আছিলে 5টা কৰিলে 21 পালোঁ ঠিক আছে 5টা কৰিলে আমি 21 পালোঁ তাৰপিছত এটা ৰ' বেছড পাজল আহিছে 1 নম্বৰীয়া আহিব এইটো কৰিবই লাগিব 22 তাৰপিছত চোৱা ডাইৰেকশ্যনৰ এটা কুৱেশ্যন আহিছে x at y means x is north of y এনেকুৱা প্ৰশ্ন আহিছে তো এইটো আমি কৰিব পাৰিব লাগিব ঠিক আছে তো ইয়াত 3টা প্ৰশ্ন আহিছে আমি কৰিব লাগিব তো আগৰ কিমান পাইছিলোঁ আমি 22 তিনি আমি পালোঁ 25 ঠিক আছে এই পেপাৰখন মই তোমালোকক ছল্ভ কৰাই দিম চিন্তা কৰিব নালাগে ঠিক আছে তো 25 পালোঁ তাৰপিছত আকৌ কিছুমান ষ্টেটমেণ্ট বেছড আহিছে ইফ ইউ ইউজ দ্য ফলোয়িং এলফাবেট ফ্ৰম ৱৰ্ড ইউজ বিল' দ্য ফাৰ্ষ্ট ভাৱেল ফ্ৰম দ্য লেফ্ট হেণ্ড ইজ দ্য ফাৰ্ষ্ট ৱৰ্ড ঠিক আছে এইটো মই স্কিপ মাৰিলোঁ হৈ অহা হ'লে ইমান টান এনেকুৱা প্ৰশ্ন আহে চোৱা ছিৰিজৰ কুৱেশ্যন এলফা নিউমাৰিক ছিৰিজ 2-3টা ছিৰিজ একেলগে দি দিছে তো এইটো প্ৰশ্ন আমি কৰিব লাগিব ইয়াতে কাৰণ 4টা প্ৰশ্ন আছে তো আগতে আমি কিমান পাইছিলোঁ 25 এই 4টাও আমি কৰি আহিব লাগিব তো তেতিয়া আমি 29 পাম 29 ঠিক আছে তাৰপিছত এবাৰ আমি মেথছত গুচি গ'লোঁ তো 29 পালোঁ 30 ধৰিলোঁ ধৰা এফালে ইংলিছত আমি পাই আছোঁ 25 55 পালোঁ এতিয়ালৈকে ঠিক আছে 55 পালোঁ মেথছত চাওঁ আহা মেথছ অহাৰ লগে লগে আমি কি কৰিম DI দেখিলোঁ আমি স্কিপ মাৰি দিম ঠিক আছে চোৱা মই তোমালোকে ডিছকাৰেজ কৰা নাই যে এইটো নকৰিবা সেইটো নকৰিবা মানে চিৰিয়েলি সেনেকৈ কৰি যাবা কোনোবাই যদি পাজল কৰিবও বিচাৰা আগৰখিনি কৰি পিছত পাজলত যাবা তেনেকৈ ঠিক আছে DIটো দেখাৰ লগে লগে স্কিপ কৰি আমি কিহত যাম এইকেইটা ঠিক আছে এইটো হ'ল ফাইণ্ড দ্য পেটাৰ্ণ অফ দ্য ছিৰিজ এণ্ড এনচাৰ দ্য বিল' মানে এটা মিচিং নাম্বাৰ ছিৰিজ টাইপ দিয়া আছে তাতে আমি 8 টাৰ্ম উলিয়াব লাগে
হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্ট এইকেইটা কুৱেশ্যন আমি কৰিব পাৰিম ঠিক আছে 5টা কুৱেশ্যন 5 নম্বৰ পালোঁ হ'ল তাৰপিছত এৰিথমেটিক আহিছে প্ৰথম এৰিথমেটিকটো কি আছিলে সিম্পল ইণ্টাৰেষ্ট হয় টি ইয়াৰ্ছৰ কাৰণে এণ্ড হি ইনভেষ্টেড এন এমাউণ্ট হুইচ ইজ ইকুৱেল টু ডাবল অফ দ্য ইণ্টাৰেষ্ট ৰিচিভ ফ্ৰম দ্য ফাৰ্ষ্ট স্কিম এইটো কৰিব পাৰি 1 নম্বৰ পালোঁ 5-6 পালোঁ ঠিক আছে ট্ৰেইনৰ এটা কুৱেশ্যন আহিছে ট্ৰেইনটো বহুতে টান পাই ধৰা কোনোবাই কৰিলে কোনোবাই নাই কৰা মই নাই কৰা বুলিয়ে ধৰিছোঁ আৰু এটা ডি আই আহি গ'ল এইটো আমি এৰি দিছোঁ ঠিক আছে তাৰপিছত আমি কি চাম ফাইণ্ড দ্য আমি 6 এতিয়ালৈকে পাই আছোঁ ফাইণ্ড দ্য পেটাৰ্ণ অফ দ্য চিৰিজ এণ্ড এনচাৰ দ্য কুৱেশ্যন ছেইম আকৌ পেটাৰ্ণ এটা পালোঁ 4টা প্ৰশ্ন এইটো আমি কৰিব পাৰিব লাগিব তো 4 নম্বৰ পালোঁ 10 ঠিক আছে এবাৰ আমি গ'লোঁ কোৱাড্ৰেটিক ইকুৱেশ্যন আমি সকলোৱে কৰিব পাৰিব লাগিব এইটো প্ৰশ্ন তো কেইটা আহিছে 5টাৰ পৰা 4টাই কৰিলা ঠিক আছে কোৱাড্ৰেটিক ইকুৱেশ্যন আগতে 10 আছিলে 10 - 4 14 পালোঁ কাৰণ এইকেইটা টান টাইপ লাগিছে চ' 14লৈকে কৰিলোঁ আমি মেথছ তাৰপিছত আকৌ আমি পাই গ'লোঁ এৰিথমেটিক কেইটা আহিছে এটা আছে টাইম এণ্ড ৱৰ্ক প্ৰফিট লছ তাৰপিছত বোট এণ্ড ষ্ট্ৰীম 3টা আছে এতিয়ালৈকে 4টা বিজনেছৰ 5টা শ্বেয়াৰৰ ওপৰত মিল্ক ঠিক আছে মিক্সাৰৰ 6টাৰ ভিতৰত যদি দুটাও কৰিব পাৰা তোমালোকে এৰিথমেটিক ঠিক আছে তো আগতে কিমান পালা তুমি 14 আমি পালোঁ 16 হ'ল 16 নম্বৰ পাই আছোঁ এতিয়ালৈকে তাৰপিছত এপ্ৰক্সিমেশ্যন ইজি হয় টান নহয় এপ্ৰক্সিমেশ্যন ইজিলি কৰিব পাৰিবা 5টা প্ৰশ্ন আছে আৰামত 5টা কৰিব পাৰিবা 21 ঠিক আছে মেইনছত এনেকৈ স্মাৰ্টলি খেলিব লাগিব আমি 21 পালোঁ আৰু এটা ডি আই আহিল 2টা ডি আই পালোঁ আমি তাৰপিছত আমি কি পালোঁ এইটো এৰিথমেটিক ঠিক আছে এৰিথমেটিক আৰু 3টা 4টা এইটো এইকেইটা কৰিব পাৰিবা এইকেইটা ঠিক আছে ইয়াৰ পৰা তুমি তাৰপিছত আৰু এটা ডি আই টাইপ কুৱেশ্যন আহিলে ঠিক আছে এইটোও কৰিব পাৰিবা এইকেইটা কৰিব পাৰি এই দুটা প্ৰশ্ন কৰিব পাৰিবা এই দুটা ইজি হয় ডি আই তো আগতে আমি কিমান পাই আছিলোঁ 21 23 পালোঁ ঠিক আছে 23 তাৰপিছত আৰু এটা ডি আই নিচিনা প্ৰশ্ন আহিলে ইয়াৰ পৰা ধৰা দুটা আৰু কিবা কিবি মিলাই ধৰা তুমি 2টা প্ৰশ্ন কৰিলা 25 ঠিক আছে তো মেথছত আমি পালোঁ 25 ইংলিছত পালোঁ 25 আৰু ৰিজনিঙত পালোঁ 30 কিমান হ'ল 50 30 80 আমাক 100 পাবলৈ আৰু 20 নম্বৰ লাগে সেই 20 নম্বৰ আমি ক'ত উঠাব লাগিব কাৰেণ্ট এফেয়াৰ্ছত উঠাবই লাগিব গতিকে যদি কাৰেণ্ট এফেয়াৰ্ছ নাহে আমি চোৱাখিনিতো আমি কি কৰিম গতিকে আমি এইকেইটা সাবজেক্টত আৰু অলপ বেছিকৈ আমি জোৰ দিব লাগিব ঠিক আছে আজি ভিডিঅ'টো স্পীডত দেখাই দিছোঁ কোনখিনি কেনেকৈ এটেম্প কৰিব লাগে মই ধুনীয়াকৈ লাষ্ট ইয়াৰ কুৱেশ্যন পেপাৰ সলিউশ্যন অলপমান কৰি হ'লেও তোমালোকক প্ৰভাইড কৰিম যিমানখিনি পাৰোঁ মই প্ৰভাইড কৰিম চিন্তা কৰিব নালাগে চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু কোনোবাই যদি প্ৰিভিয়াছ ইয়াৰ এই কুৱেশ্যন পেপাৰখিনি তোমালোকেও ডাউনলোড কৰিব বিচাৰা মই নিজৰ ফালৰ পৰাও কুৱেশ্যন পেপাৰ নিজেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কালেক্ট কৰি আমাৰ যিটো বেংক বাণ্ডল যিসকলে লৈছা তাতে এনেকুৱা PDF মই নিজৰ ফালৰ পৰাও দিয়া হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাব পাৰে মই দেখাই দিছোঁ বেংক বাণ্ডল যিটো কোৰ্চ আছে তাতে কণ্টেণ্টছত গ'লে তাত চব বস্তুৰে কোৰ্চ আছে মানে বস্তু আছে চোৱা তাতে তুমি মক পেপাৰ IBPS ক্লাৰ্ক SBI ক্লাৰ্ক ধৰা SBIতে ক্লিক কৰিলোঁ মেইনছৰ 2016ৰ পৰা আছে গোটেই মেইনছ প্ৰিলিমছ চব পাবা ইয়াতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ PDF পাই যায় হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ কাৰোবাৰ যদি মন যায় ল'ব পাৰে ফাৰ্ষ্ট অফ অল কোৰ্চকেইটাৰ কথা কৈ থওঁ এটা আছে ইংলিছ বাণ্ডল ফৰ বেংকিং এটা আছে ৰিজনিং বাণ্ডল ফৰ বেংকিং এটা আছে মেথছ বাণ্ডল ফৰ বেংকিং গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ 250 rupees ইয়াত আপোনালোকে কি পাব ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব যিমান চেপ্টাৰ আছে সবৰে চেপ্টাৰ ৱাইজ MCQ প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ঠিক আছে তাৰ লগতে ইয়াৰ ডিটেইল সলিউশ্যনো থাকিব PDF প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে জোৰ তোৰ পৰা বিচাৰি ফুৰিব লাগে তো এগালমান এটা সাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ সাবজেক্ট ঠিক আছে এটা সাবজেক্টত 249 ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্সটোত নিউ প্যাটাৰ্নৰ DI পাই যাব এক্সট্ৰাকে ইংলিছৰ কোৰ্সটো আমাৰ বেংকিঙত বেছিখিনি ৰিডিং কম্প্ৰেhensionে আহে তো ইয়াত 100 সেট 100টা সেট আপোনালোকৰ RCA দিছো হিমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব এগালমান আছে
ৰিজনিঙত স্পেচিয়েল ফিচাৰ এইটোৱে যে 1000 পাজল আছে 1000 পাজল এক্সট্ৰাকৈ আছে চেপ্টাৰ ৱাইজ বস্তুটো আছেই তাৰ উপৰি এইখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্চকেইটাত পাই যাব কি আছে মই আকৌ এবাৰ দেখাই দিছোঁ চাওক ইংলিছৰ সেনেকৈ 14টা চেপ্টাৰৰ তাৰপিছত 100টা ৰিডিং কম্প্ৰিহেনশ্যন ৰিজনিং 1000টা পাজল মেথছৰ বেলেগে চেপ্টাৰ ৱাইজ MCQ আৰু নিউ পেটাৰ্ণ দিয়াই বেলেগে তো পাৰ ছাবজেক্ট 10,000 MCQ আৰু এই গোটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বাণ্ডলতে বেংক মহা বাণ্ডল বুলি সেইটো জাষ্ট 479 কাৰণ চবেই ল'ব বিচাৰে তো এইটো মই একেবাৰে কম দাম ৰাখি দিছোঁ 479 ৰুপিজ এটাত 249কৈ আছে ছাবজেক্ট ৱাইজ ল'লে তিনিটা ল'লেতো আপোনাৰ বেছি হৈ যাব 750তকৈ অলমষ্ট 750 হৈ যাব তো সেইটোকে মই কম দামত 479ত তিনিটা ছাবজেক্ট ইয়াত আপুনি মেথছ ৰিজনিং ইংলিছ যিখিনি ক'লোঁ সেই গোটেইখিনি ইয়াত ভিতৰতে পাই যাব আৰু ইয়াৰ ফিচাৰ এইটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকৈ তো আই হোপ এইটো লোৱাটো বেছি ভাল কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা ঠিক আছে মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে সেইটোও মই বেলেগকৈ ৰাখিছোঁ সেইটো আপোনাৰ জাষ্ট 199 25টা মক পেপাৰ পাই যাব পিয়'ৰ কাৰণে হা মই ইয়াত ক্লাৰ্কৰো বাৰু এড কৰিম পিছত পিয়'ৰ কাৰণে 25টা মক পেপাৰ তাৰে 10খন প্ৰিলিমছৰ 15খন মেইনছৰ মই অলপ আগত যিখিনি কোৰ্চ ক'লোঁ সেইখিনি মেইনছৰ কাৰণে হৈ যাব সেই PDF খিনি ল'লে প্ৰেক্টিছৰ কাৰণে এনাফ আৰু মই নিজে যিহেতু মেথছখিনি বেছি ভালকৈ পাৰোঁ মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনীয়াকৈ তো সেইটো কাৰণে মই মেথছৰ ধুনীয়াকৈ মই এক্সপ্লেইন কৰি বুজাই ভিডিঅ' আকাৰে এটা কোৰ্চ প্ৰস্তুত কৰিছোঁ সেইটো জাষ্ট 1500 টকা আৰু এই যিমানবিলাক কোৰ্চ হ'ল গোটেইখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব আৰু এই কোৰ্চটোত 1500 টকাত আপুনি গোটেইখিনি পাই যাব আপোনাৰ MCQ চেপ্টাৰ ৱাইজখিনিতো মই বাণ্ডেলখিনি থাকিবই প্ৰেক্টিছৰ কাৰণে তাৰ উপৰি ভিডিঅ' এইখিনি হ'ল ভিডিঅ' 5টা ভিডিঅ' স্পীড মেথছৰ এৰিথমেটিকৰ 13টা DIৰ 5টা আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব তো কম দামত থাকোঁতে গোটেইখিনি কোৰ্চ লৈ লওক আপোনাৰ নিজৰে ভাল হ'ব ল'বৰ কাৰণে আপুনি কি কৰিব মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেছক্ৰিপশ্যনত লিংকো দিয়া থাকিব আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফ'ল্ডাৰ থাকিব সেই ফ'ল্ডাৰটোত গ'লে আপুনি বাই কৰি ল'ব পাৰে অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দি থৈ দিম তাৰ পৰা বাই কৰি ল'ব পাৰে